বহাগ বিহু কেইদিন পালন কৰা হয়? উত্তৰ 7 দিন। দ্বিতীয় প্ৰশ্নটি হৈছে বিহু নামবোৰ সাধাৰণতে কি ছন্দত ৰচনা কৰা হয়? উত্তৰ ত্ৰিপদী ছন্দত। তৃতীয় প্ৰশ্নটি হৈছে পানীৰ ভাপত প্ৰস্তুত কৰা পিঠাবিধৰ নাম কি? উত্তৰ ভাপ পিঠা। চতুৰ্থ প্ৰশ্নটি হৈছে কোনজন ৰজাই বিহুক জাতীয় উৎসৱ হিচাপে মৰ্যাদা দিছিল? উত্তৰ স্বৰ্গদেউ ৰুদ্ৰসিংহই। পঞ্চম প্ৰশ্নটি হৈছে বিহুৱাক দিয়া গামোচাখনক কি বুলি কোৱা হয়? উত্তৰ বিহুৱান। ষষ্ঠ প্ৰশ্নটি হৈছে নামনি অসমত মানুহ বিহুৰ দিনটো কি বুলি জনা যায়? উত্তৰ বৰদুমাহী। সপ্তম প্ৰশ্নটি হৈছে কি শব্দ অনুকৰণ কৰি ঢোলৰ সৃষ্টি কৰা হৈছিল? উত্তৰ মেঘৰ গাজনি। অষ্টম প্ৰশ্নটি হৈছে ঢোল বনোৱা মানুহজনক কি বুলি জনা যায়? উত্তৰ মুচিয়াল। নৱম প্ৰশ্নটি হৈছে মুগা পালন কৰাজনক কি নামেৰে জনা যায়? উত্তৰ মুগা চুংগীয়া। শেষৰ প্ৰশ্নটি হৈছে ঢোলৰ মাৰিডালক হাতেৰে ধৰা অংশটোৰ নাম কি? উত্তৰ মুঠি। আপোনালোকৰ যদি মোৰ ভিডিঅ'সমূহ চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ধন্যবাদ। জয় আই অসম।